হয় হাজোবাসীৰ বাবে এটা সুখবৰ কিয়নো হাজোৰী সুসন্তান প্ৰসেনজিৎ শৰ্মাই এবেলি 2024 বৰ্ষত বৰপেটা জিলা প্ৰশাসন আৰু বৰপেটা শিক্ষক দিৱস উদযাপন কমিটিৰ সূচনাত 2024 বৰ্ষৰ কৃতি শিক্ষক সন্মানেৰে সন্মানিত হ'বলৈ সক্ষম হৈছে আৰু আজি আমি তেখেতৰ বাসগৃহত আহি উপস্থিত হৈছোঁ আৰু পোনে পোনে তেখেতৰ সৈতে বাৰ্তালাপ কৰিবলৈ চেষ্টা কৰিম প্ৰথমতে আপোনাক অভিনন্দন জনাইছোঁ আৰু অনুভৱ কেনেকুৱা ধন্যবাদ খুবেই ভাল লাগিছে কেনেকুৱাকৈ মানে নিজৰ এই প্ৰচেষ্টা অব্যাহত ৰাখিছিলে যাৰ কৃতি শিক্ষক হিচাপে আপুনি হয় মই শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন অভিনৱ পদ্ধতি অৱলম্বন কৰিছিলোঁ বিশেষকৈ ডিজিটেল ক্লাছৰুম নিৰ্মাণ তাৰ লগতে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বেছড এপ কিছুমান নিৰ্মাণ কৰি মই ছাত্ৰ আৰু শিক্ষক সমাজৰ কাৰণে কাম কৰিবলৈ চেষ্টা কৰিছিলোঁ মানে আপুনি 2012 চনৰ পৰাই শিক্ষকতা বৃত্তিৰ লগত জড়িত হৈছে যিহেতু শিক্ষকতাক এক মহান বৃত্তি বুলি আমি বিবেচনা কৰোঁ সেই গতিকে আপুনি শিক্ষকতাক এটা মহান বৃত্তি হিচাপে লৈ বিভিন্ন মানে কৃত্ৰিমতা ডিজিটেল মাধ্যম আপুনি ইয়াত সন্নিৱিষ্ট কৰিছে হয় এক অভিনৱ পদ্ধতিৰে হয় সেই পদ্ধতিবোৰ অকণমান থুলমূলকৈ ক'বচোন হয় মই মোৰ কিছুমান মানে উল্লেখযোগ্য কামৰ ভিতৰত ভাৰতৰ ভিতৰতে প্ৰথমটো ডিজিটেল ক্লাছৰুম মই নিৰ্মাণ কৰিছিলোঁ ৰাইজৰ অনুদানৰ সহায়ত তাৰ লগতে ওলমা পুথিভঁৰাল ওলমা বাগিচা তাৰপিছত বালা আৰ্ট বিদ্যালয়বোৰত তো এনেকুৱা কিছুমান অভিনৱ পদ্ধতি কিছুমান ব্যৱহাৰ কৰিছিলোঁ তাৰ লগতে মই আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বেছড মই প্ৰথমতে 3টা মই এপ নিৰ্মাণ কৰিছিলোঁ লেছন প্লেন ক্ৰিয়েটৰ AI টিচাৰ আৰু AI প্ৰুফ ৰিডিং এছিষ্টেণ্ট পিছৰ পৰ্যায়তো মই আৰু 3টা এপ মই উদ্ভাৱন কৰিছোঁ